মানুহজনক ক'লোঁ আৰু এতিয়া ঘৰলৈ গৈছোঁ। আজি দেৰি হ'ল বাৰু দেই। মোলৈ এয়া গৰম পানী, তাৰপিছত আপোনালৈ ইয়াত লাল চাহ। ঠাণ্ডা পানীও লৈছোঁ, খালি মই নিমখ দিয়া নাই যে, আগতে কৈ দিছোঁ নিমখ নাই দিয়া। মিনটো তাতো ভুলতো নানামে। পইচা 2 টকা বোলে 10 টকা পেলাই দিলোঁ, ই ফাটি যাব মিনটো। আপোনালোকে আমাৰ কামবিলাক পচন্দ নকৰিলেও নাই, কৰিলেও কৰিব। পচন্দ নকৰিলেও আপোনালোকক একো দিবও নোৱাৰোঁ, ল'বও নোৱাৰোঁ। বহুত কাম জানে তাৰমানে মিনটোতে। এই মাত্ৰ শুই উঠিছোঁ। 7:46 এতিয়া সময়। দুদিনৰ টোপনিটো একেদিনাখনে ভাঙিলোঁ, আৰু ভাঙি মেলি কালি আমাৰ ঘৰত ৰুটি আছিলে, ৰাতি খানাটো মানে ৰুটি চব্জি ভাজি। ৰাতিপুৱা শুই উঠি মুখ চুখ ধুই সেইখিনিকে খালোঁ, মটৰচাইকেলখন উলিয়ালোঁ আৰু মই এতিয়া যাওঁ সেই যে আমাৰ ঘৰত কাম কৰি আছিলে কেইদিনমানৰ পৰা, সেই মানুহটোক আনিবলৈ। এয়া মানুহজনক ক'লোঁ আৰু এতিয়া ঘৰলৈ গৈছোঁ। আজি দেৰি হ'ল বাৰু দেই, দেৰি হ'ল একো নাই, ঘৰলৈ যাওঁ ধুনীয়াকৈ আৰামছে কামবোৰ কৰিম। পাই গ'লোঁ সি বাগান এতিয়া, আৰু য'ত নেকি মই পানী দি আছিলোঁ তাৰ পৰা সেই স্প্ৰিংকুলাৰবোৰ খুলি আনি এটা বেলেগ জেগাত লগাব লৈছোঁ, এটা নতুন জেগাত। এইটো হ'ল শেষৰটো স্প্ৰিংকুলাৰ, 10 নম্বৰটো। আৰু এনেকৈ কৰি একদম আগলৈকে 10টা স্প্ৰিংকুলাৰ লাগি আছে। 9টা টেপকন এতিয়া সময়, আৰু মোবাইলত এলাৰ্মটো লগালোঁ, 2.5 ঘণ্টা সময় পানী চলাম। পানী গৈছে চব ধুনীয়াকৈ দেখিলে। এইখিনিৰ পৰা একদম শেষলৈকে 10টা স্প্ৰিংকুলাৰ। আৰু মিনটোতে সেইফালে, মিনটোতে সেইফালে সৰু সৰু পোখাবোৰ আছিলে যে সেই ছাইডত যে, সেইবোৰ দি দিব চাই চাই। প্ৰায় কামখিনি আমি হ'লগৈ, এতিয়া ভাত খাবলৈ যাওঁ। আৰু এইফালে কলৰ বেপাৰী আহিলে। নাই তই ধৰচোন, ভোক লাগিছ, ভাত খোৱা নাই, তইতো ভাত খাই আহিছ। তোৰ কথা বেলেগ, তই থাকিব পাৰ, এই মালহীজনে নোৱাৰে নহয়, পেট পকাইছে। তই কাট লাহে লাহে, কল কাটিব লাগিছে। ব'ল মিনুদা, এই কলটো লৈ ল, কাটটো খা। 5 টকা কলত 950 টকা দাম দৰ কৰিলোঁ, আৰু কেইটকামান দিবলৈ আছে। 700 টকা দিছে, 200 টকা তেল ভৰাম গাড়ীত, 500 টকা মিনুদালৈ থৈ দিম। এই টকা খাবলৈ লৈ লৈছোঁ। জাবানখন নিশ্চয় দিব লাগিব। মই মানুহজনক ক'লোঁ স্প্ৰিংকুলাৰকেইটা বোলো আপুনি লৈ আহকগৈ যাওক। এতিয়া মানুহজনে চিনি নাপায় দেখি, আপুনি কি আনিবলৈ কৈছিলে, পাইপ আনিবলৈ কৈছিলেগৈ নেকি? হয় ব, এইকেইটাকে আমি স্প্ৰিংকুলাৰ বুলি কওঁ। মই আপোনাক এনেকুৱা মুখখন লগাই আনিবলৈ কৈছিলোঁ। ইয়াৰ চাওক, যে মেল খোৱা যে দেখিলে, এইটো ধৰক। তাৰপিছত এইটো এটা চাহ বনালোহি ঘৰলৈ আহি। ঠাণ্ডা পানীও লৈছোঁ, খালি মই নিমখ দিয়া নাই যে, আগতে কৈ দিছোঁ নিমখ নাই দিয়া। নিমখ দিয়া নাই, খালি জালুকো বহুত দিয়া নাই, কম দিছোঁ। গৰমটো যে টেং টেঙি একদম চুকা ধৰিব, ৰ'দত লাব নোৱাৰিম যে। এতিয়া পকা এটা মহ, কেঁচা এটা মহ, ধৰক 2টা ধৰকচোন। সেই 2টা আপোনাৰ, এই 2টা মহ। ৰাতিপুৱাটো 2টা খালোৱেই, ভাল লাগিলে আকৌ হয় নাই, শক্তি আহিলে। খালি ৰাতিপুৱা খালে বৰ ভোক লগায়, পেট পকায়।
দিব লাগিব দুটা দিছোঁ এতিয়া 12:46 বেলিলে চাবই নোৱাৰি মানে এনেকুৱা চেকচেকীয়া ৰ'দ ক্ৰমে গৰম আহি গ'ল আৰু কলৰ বেপাৰী আহি কল কাটি লৈ গ'ল এইবোৰ কল লাগি আছে এইবোৰ এইফালে কল লাগিব সেইফালে কল দিল ওলাইছে মালভোগ কল এইফালে আছে কল বাগানৰ পৰা আহিলোঁ এতিয়া ঘৰৰ ওচৰ বাহনি বাঢ়িলোঁ বাঁহবোৰ নিজে নিজে বুঢ়া হৈ শুকাই গৈছে এই বাঁহবোৰ এতিয়া আমি কাটিছোঁ দৰ কাঠ এইটো আপোনাৰ পিছফালে আছে একদম এই মিনিট একদম গুৰিলে কাটক সমানকৈ ভালকৈ কাটক গুৰিলে একদম পুৰা গুৰিল ধুনীয়াকৈ কাটক একদম গুৰিত ছটাই কাটিব ওপৰলৈ নাকাটিব এটা আগমৰা বাঁহ উলিয়ালোঁ আৰু এইটো উলিয়াইছিলোঁ কিন্তু উলিয়াব নোৱাৰি পুখুৰীত নামিব লাগিব কোন নামিব পুখুৰীত মিনটো তাতো ভুলতো নানামে পইচা 2 টকা বোলে 10 টকা পেলাই দিলোঁ ই ফাটি যাব মিনটো এইটো আমি খুটা জোখত হ'ব নহয় জোখটো হ'ব নহয় নাই ভালেই কৈছোঁ কাৰণ কাটিব লাগিব নহয় হয় নাই আগলৈ আৰু ওপৰলৈ ফাটি যাব নহ'লে দুটা খুটা হ'লেই বাহনিৰ ভিতৰৰ পৰা বাঁহ কাটি উলিওৱাটো ইমান সহজ নহয় দেই আঙুলি তেজ ওলাই গ'লগৈ মানে দুখ পালোঁ এই বাঁহখিনি চাওক শুকান বাঁহ 1 2 3 4 5 6 7 8টা আৰু এটা আছে 9টা বাঁহ আমি শুকান বাঁহ এই বাঁহজোপাৰ পৰা উলিয়ালোঁ আৰু সেই পুখুৰীটোৰ সেই চুকটোত তাৰপৰা 3টা উলিয়াইছিলোঁ এইটো ফুটাই আনিম আকৌ আহিব মই যাম বাৰু ধৰিব পাৰিব ন পাৰিবনে মই ধৰোঁ পানী বাৰু ধুনীয়াকৈ বাগানত পৰি আছে আৰু চাহ গছবিলাক চাওক আপোনালোকে কিমান সেউজীয়া হৈ আছে ন নতুন নতুন পোখা ওলাইছে কি ধুনীয়া লাগিছে এতিয়া পানী দি দিছোঁ নহয় যিখিনি সৰু হৈ আছে নহয় এইখিনিও লৰালৈকে এতিয়া ডাঙৰ হৈ আহিব মানে গৰম আহি গ'ল এতিয়া টেঙা আপুনি পোন যদি বজাৰত বিকে নহয় 1 পোনত 700-800 টকা পাব টেঙাটো অকণমান ডাঙৰ হ'ব লাগে এই টেঙাটো দেখিছেনে ইয়াতকৈ অকণ ডাঙৰ হ'ব লাগে মোৰ টেঙা ওলাব আধা পোনমান মই নিম এদিনকৈ বজাৰলৈ বাঁহবোৰ কটাটো কাটিলোঁ বাহনি বাৰীৰ পৰা বাহিৰলৈও উলিয়ালোঁ কোৱালি মোৱালি আৰু এতিয়া সেই চোতালত থকা বাঁহখিনি পুখুৰী পাৰত থকা বাঁহখিনি মিনটো দা আৰু মই দুইটা সেই পিছফালৰ বাগানলৈ পুখুৰী পাৰলৈ লৈ গৈ আছোঁ বাঁহখিনি তাতহে দৰকাৰ আছে হেন্দালি খুটা কিবা কাৰণত কিবা কিবি বাঁহখিনি গোটেইখিনি ইয়াত দমালোহি আমাক যিমান যি প্ৰয়োজন হয় বাঁহ ইয়াৰ পৰা লৈ থাকিম কামত কৰাই থাকিম খুটা 4টা বনালোঁ 2টা খুটা মিনটো দাই নিছে আগত আৰু কাণ চান কাটি ৰেডি মিনটো দা কাণ কটা বুলি কয় ন মই 2টা খুটা লৈছোঁ 2টা কাণ কাটিলোঁ এই হেন্দালিখন ঠিকেই আছে ওপৰত জেং চেং অলপ দি দিম কিন্তু হেন্দালিখন মানে চাপৰ হৈছে তলে যাবলৈ ক'লে অসুবিধা ঠিক আছে লেখ এতিয়া ওখ হ'লে ভাল আৰু হয় নাই শাৰীখন হেন্দালিও ভাল সেইফালে কুন্দুলি ভাতকেৰেলা হ'ব এইখন ইয়াত অকল কুন্দুলি এয়া চাওক হেন্দালিখন প্ৰায় হ'লগৈ আৰু এইফালে ভাতকেৰেলা কেইজোপামান আছিলে এনেকৈ বাঁহ দুডাল দি উঠি পেলাই ধুনীয়াকৈ সুবিধা কৰি দিছোঁ পানী দি আছোঁ যে ধুনীয়াকৈ উঠিছে ধুনীয়া গজালি মাৰিছে ইয়াত হ'ব ভাতকেৰেলা আৰু কুন্দুলি হেন্দালি এখন এইখিনি দেই প্ৰায় জেং দিলোঁ য'ত য'ত ওলাইছে পুলি আৰু নেদেখা জেগাত আৰু য'ত য'ত ওলোৱা নাই বা য'ত ওলাব দেখিলে আকৌ ফুটিছোঁ জেং চেং এনেকৈ দি দিম তাৰপিছত এইফালেও আছে ঠিক তেনেকুৱাই কুন্দুলি হেন্দালি এখন আপোনালোকে আমাৰ কামবিলাক পচন্দ নকৰিলেও নাই কৰিলেও কৰিব পচন্দ নকৰিলেও আপোনালোকক একো দিবও নোৱাৰোঁ ল'বও নোৱাৰোঁ আৰু কৰিলেও একো দিবও নোৱাৰোঁ ল'বও নোৱাৰি কুন্দুলি গছজোপা এইজোপা মই ৰুইছিলোঁ বহু দিনৰ আগত 4-5 বছৰ আগত এতিয়া মাত্ৰ খুটাকেইটা বদলি কৰি ওপৰত কেইডালমান জেং দিছোঁ মিনটো আৰু মই আৰু জেং কেইডালমান পুতি দিছোঁ তলত গুজি দিছোঁ যে কুন্দুলিজোপা ধুনীয়াকৈ ওপৰলৈ যাব পাৰে হয় নাই মিনটোটা সিমানেই কৰি দিছোঁ এইখিনি খৰিখিনি এতিয়া ধুনীয়াকৈ মিনটোটা মই যিমান আছে এইখিনি লৈ গৈছোঁ আৰু ডকাইখিনি ওপৰত দিলোঁ
ধুনীয়াকৈ মধুৰি গছো আছে, কুন্দুলিও খাম, কলো খাম, ভাতকেৰেলাও খাম, আৰু এখন হেতালি দিব লাগিব সেইফালে ককা এটা মহে লৈছোতে। কিন্তু বহুত কাম মিণ্টু দাই সহায় কৰিলে দেই, বহুত সহায় কৰিলে, বহুত জানে মিণ্টু দাই, বহুত জানে, বহুত কাম জানে তাৰমানে মিণ্টু দাই। কামতো চোকা, বাঁহ এডাল দুডাল নলয়, তিনি-4ডাল একেষ্ট উঠাই ল'ব। আৰু এডাল গছ ঘৰলৈ লৈ গৈছে। এই মিণ্টু হয় না কৈ দিয়ক। এতিয়া কাটিব লৈছোঁ বাঁহ। মোৰ ওচৰত কটাৰীখন আছে, মিণ্টু দাৰ ওচৰত আছে দাখন। মিণ্টু দাই কৰিব লৈছে চুচু, মানে মুতিব লৈছে। এই বাঁহ জোপাই পৰে 10টামান বাঁহ, এই বাঁহ জোপাৰ পৰা 10টামান বাঁহ কাটিম। ইমানটো এইফালে ঘূৰিব পাৰিব নহয়। মানুহটো এইফালে আহিলে আপুনি কাটিব পাৰিব। কাম বন কৰি সমাপ্ত কৰি ঘৰলৈ আহি গা পা ধুই ধুনীয়াকৈ ভাল কাপোৰ কানি পিন্ধিলোঁ। এতিয়া মই সেই আমাৰ ঘৰত কাম কৰা মানুহজনক ঘৰত থৈ আহোঁগৈ। মই পালোহি মাহী ঘৰ। এতিয়া এইফালে আছে মহা আৰু ভাইটি মাহী, ভাত খাম ইয়াত। আচলতে মই কাৰণ এটাত আহিছোঁ বাৰু, আগত আহিছিলোঁ এদিন, মোৰ পাৱাৰ বেংকটো ইয়াত থাকি গ'ল, সেইটো নিবলৈ আহিছোঁ। চাই থাকে নকলি কৰিলে চাই মানে আমাৰ বাইদেউ মজা বনাইছে আৰু তুমি চাহ অলপ লৈ ল'লো ভাত খাবলৈ। দাইল খাই আমলি গৈছো যা বয়ামটোকে লৈ যাচোন। নিমখ দিয়া কাম কৰা মানুহখিনিক বা গ'লো নি নিমখ দিয়া। কি কাম আছে? কি কাম? কাৰেণ্টৰ ওপৰত ফুল আছো। গ'লটো দে এতিয়া ক'ত হৈছে কাম? ফুলিবা পুলিবাগান আপুনি পাবগৈ নি? নাগালেণ্ড পাব।